প্ৰথমতেতো মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ ইমান মূল্যৱান সময় উলিয়াই আমাৰ ইয়াতে আহিছে। দ্বিতীয়তে আপুনি সুধিছে যে আমাৰ ইয়াতে আজি সংবাদ মেল পতাৰ উদ্দেশ্য বা কাৰণ। চাওক, আমি কোচ ৰাজবংশী যিটো জনগোষ্ঠী, এইটো আমি আজিৰ নহয়, আজি আমি পূৰ্বপুৰুষৰ পৰাই আমি এই আগত কমতাপুৰ আছিলে, এতিয়া অসম হৈছে, আৰু তথা বিভিন্ন ধৰণৰ মানে ৰাজ্যত বিভাজিত হৈছে। কিন্তু আমিতো ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ, আৰু এই ভূমি, আমাৰ যিটো ভূমি আছে, এই ভূমিক যে মানে আজিৰ ডেটত যে আগ্ৰাসন যে ইমান বৃদ্ধি পাইছে যে আমাক মানে এতিয়া মানে এনেকুৱা লাগিছে যে আমাৰ আগন্তুক মানে নেক্সট জেনেৰেশ্যন হয়তো খুব এটা বিপদৰ মানে সন্মুখীন হ'ব। আৰু সেই আমাৰ নেক্সট জেনেৰেশ্যনৰ সুৰক্ষা দিয়া, যাতে তেওঁলোকে মানে ভৱিষ্যতত যাতে মানে বহিৰাগত হিচাপে যাতে পৰিচিত নহয়, সেইখিনি মানে আমাৰ এই নেক্সট জেনেৰেশ্যনক আমি ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি এই পদক্ষেপটো আজি আমি গ্ৰহণ কৰিছোঁ। আপোনালোকে দেখা পাইছে যে আজি আমি ইয়াতে এটা সংগঠনৰ সৃষ্টি কৰিছোঁ, যাৰ নাম হৈছে অল কোচ ৰাজবংশী ভূমি সুৰক্ষা মঞ্চ। তো এই মঞ্চৰ জৰিয়তে আমাৰ মুখ্য উদ্দেশ্যটো হ'ব যে আমি আমাৰ খিলঞ্জীয়া জনগোষ্ঠীটোৰ ভূমি সুৰক্ষিত কৰিব লাগে। লগতে আমাৰ আৰু নানান ধৰণৰ উদ্দেশ্য আছে, যেনে ধৰক আমাৰ এই জনজাতিকৰণ তথা আমাৰ এই সম্প্ৰদায়ৰ এই জনগোষ্ঠীটো যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যে পিছ পৰি আছে, তাক আগুৱাই লৈ যোৱাৰ কাৰণে মানে কেনেধৰণৰ প্ৰচেষ্টা হাতত ল'ব লাগে, সেইবিলাকো আমাৰ উদ্দেশ্যত মানে আছে। বিষয়ববীয়া হিচাপত এই কমিটিখন আপোনাৰ চেন্ট্ৰেল কমিটি না কি কমিটি? এইখন চেন্ট্ৰেল কমিটিয়ে। বিষয়ববীয়া হিচাপত আছে আমাৰ অমিত তালুকদাৰ ডাঙৰীয়া, তেখেত সভাপতি। লগতে আমাৰ আছে জ্যোতিষ বৰ্মন ডাঙৰীয়া, তেখেত হ'ল আমাৰ চিফ এডভাইজাৰ। আৰু আছে আমাৰ সংগীবৃন্দ। মই নিজে অৰূপ চন্দ্ৰ ৰয়, মই সম্পাদক হিচাপে মই মানে হেৰি কৈছোঁ। কোচ ৰাজবংশী জাতীয় সংগঠন আক্ৰাসু আছে, আক্ৰাসুৱে কি ভূমি সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে নেকি? নিশ্চয় কৰে। আক্ৰাসুও কৰে। আগন্তুক দিনত আমি দেখিছোঁ আক্ৰাসুৰো বহুত নীতি আদৰ্শ আছে। কিন্তু আমি ভাবোঁ যে এই নীতি আদৰ্শ হয়তো কিছু পৰিমাণে হয়তো অলপ মানে প্ৰতিফলন হোৱাটো আমি অলপ মানে হেৰি পাইছোঁ, যাৰ কাৰণে আমি গোটেই আমি অকল আমি নহয়, আমি আক্ৰাসু বা তেনেধৰণৰ যিমান দল সংগঠন আছে চবকে আমি আহ্বান জনাইছোঁ যে আমি একত্ৰিত হ'ব লাগে। আমি এটা কোচ ৰাজবংশী জনগোষ্ঠী হিচাপে এটা শক্তিশালী এটা মানে জনগোষ্ঠী হিচাপে আমি পৰিচিত হ'ব লাগে। চাওক, আজিৰ তাৰিখত এই কমিটিখন খোলাৰ উদ্দেশ্য হ'ল আমি খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ ভূমিৰ সুৰক্ষাৰ লগতে জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা তথা ইয়াক সমাধানৰ উদ্দেশ্যে চৰকাৰ তথা প্ৰশাসনক অৱগত কৰা, লগতে জনগোষ্ঠীটোৰ জনসাধাৰণৰ ভূমি সুৰক্ষাৰ লগতে আন সমস্যাবোৰৰ প্ৰতি সজাগ কৰি ৰখা।